নমস্কাৰ এজন ভিউৱাৰ্ছে মোক সুধিছিল যে বিফোৰ বা আফটাৰ ব্যৱহাৰ কৰা কোনবোৰ বাক্যত আমি বিফোৰ বা আফটাৰৰ পাছত এটা জিৰান ফৰ্ম ব্যৱহাৰ কৰিব লাগে আৰু কোনবোৰ বাক্যত বিফোৰ আফটাৰ ব্যৱহাৰ কৰাৰ পাছত আমি বাক্যৰ এটা অংশ past perfect tenseত ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত এটা ভিডিও প্ৰস্তুত কৰিব লাগে গতিকে আজিৰ এই ভিডিওটোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো বিফোৰ বা আফটাৰ এই প্ৰিপজিশন দুটা ব্যৱহাৰ কৰাৰ পাছত কোনবোৰ বাক্যত আমি ভাৰ্বৰ জিৰান ফৰ্ম ব্যৱহাৰ কৰিম আৰু কোনবোৰ বাক্যত আমি past perfect tense ব্যৱহাৰ কৰিম গতিকে ভিডিওটো খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ যদি এনে ধৰণৰ বাক্যত কিবা কনফিউজন আছে আপোনালোকে এই ভিডিওটোৰ জৰিয়তে এই কনফিউজনখিনি দূৰ কৰিব পাৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো বিফোৰ বা আফটাৰ আমি কেনেদৰে পৃথক পৃথক বাক্যত ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে মই ঘৰৰ পৰা ওলোৱাৰ আগতেই তাইৰ লগত কথা পাতিছিলো আৰু যদি এই বাক্যটোকে মই এনে ধৰণে কওঁ যে তাই ঘৰৰ পৰা ওলোৱাৰ আগতেই মই তাইৰ লগত কথা পাতিছিলো এই বাক্যটো চাওক এই বাক্যটোৰ ডিফাৰেন্স কি আছে প্ৰথম বাক্যটো চাওক কি কৈছে মই ঘৰৰ পৰা ওলোৱাৰ আগতেই তাইৰ লগত কথা পাতিছিলো তাইৰ লগত কথা পতা কামটো আৰু ঘৰৰ পৰা ওলোৱা কামটো একেটা সাবজেক্টেই কৰিলে যেতিয়া একেটা সাবজেক্টেই দুইটা কাম কৰিব তেনেকুৱা ক্ষেত্ৰত আমি past perfect tense ইউজ কৰাৰ কোনো প্ৰয়োজন নাথাকে তেনেকুৱা ক্ষেত্ৰত আমি বিফোৰ বা আফটাৰৰ পাছত জিৰান ফৰ্ম ব্যৱহাৰ কৰিব লাগে এতিয়া সেকেন্ড বাক্যটো চাওক সেকেন্ড বাক্যটো কি কৈছে তাই ঘৰৰ পৰা ওলোৱাৰ আগতেই মই তাইৰ লগত কথা পাতিছিলো মানে তাই ঘৰৰ পৰা ওলোৱাৰ আগত তাই ঘৰৰ পৰা ওলোৱা কামটো কোনে কৰিলে তাই নামৰ সাবজেক্টটোৱে কৰিলে আৰু মই তাইৰ লগত কথা পাতিছিলো কথা পতা কামটো কোনে কৰিলে মই নামৰ সাবজেক্টটোৱে কৰিলো গতিকে যেতিয়া দুটা বেলেগ বেলেগ সাবজেক্টে আগা পিছাকৈ দুটা বেলেগ বেলেগ কাম কৰে তেনেকুৱা ক্ষেত্ৰত আমি এটা যেটো কাম আগত হল সেই আগত হোৱা কামটো আমি past perfectত ব্যৱহাৰ কৰিব লাগে এতিয়া যদি আমি এই বাক্যকেটাকে ইংৰাজীত ক'বলৈ যাওঁ আমি কেনেদৰে ক'ব পাৰো আমি ক'ব পাৰো যে I talk to her মই তাইৰ লগত কথা পাতিছিলো কেতিয়া কথা পাতিছিলো before leaving home এই বাক্যটো চাওক I talk to her before leaving home মই ঘৰৰ পৰা ওলোৱাৰ আগতেই তাইৰ লগত কথা পাতিছিলো মানে কথা পতা কামটো আৰু ঘৰৰ পৰা ওলোৱা কামটো এই I নামৰ সাবজেক্টটোৱে কৰিলে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I had talked to her এই বাক্যটো চাওক কি কৈছে I had talked to her মই তাইৰ লগত কথা পাতিছিলো কেতিয়া কথা পাতিছিলো before she left home তাই ঘৰ এৰাৰ আগতেই তাই ঘৰৰ পৰা যোৱাৰ আগতেই মই তাইৰ লগত কথা পাতিছিলো এই যেটো সেকেন্ড বাক্য এই সেকেন্ড বাক্যটো দুটা বেলেগ বেলেগ সাবজেক্টে দুটা বেলেগ বেলেগ এক্টিভিটি কৰিছে বা দুটা বেলেগ বেলেগ একচন কৰিছিল সো তেনেকুৱা ক্ষেত্ৰত আমি এটা অংশ যেটো অংশ আগত হল সেই অংশটো past perfectত ক'ব লাগে আৰু যেটো পাছত হল হেতু simple pastত ক'ব লাগে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলে কি কৈছে She cleaned the room before going to office এই বাক্যটো চাওক she cleaned the room before going to office তাই অফিচলৈ যোৱাৰ আগত ৰুমটো সাফ কৰিছিল মানে তাই অফিচলৈ গৈছিল তাই ৰুমটো সাফ কৰিছিল তাই অফিচলৈ যোৱাৰ আগত ৰুমটো সাফ কৰি লৈছিল তেতিয়া দুইটা কাম কোনে কৰিলে এই সি নামৰ সাবজেক্টটোৱে কৰিলে গতিকে আমি এনেকুৱা বাক্যত বিফোৰ গোইং টু অফিস কলো বিফোৰৰ পিছত যেটো ভাৰ্ব হয় ভাৰ্বটো জিৰান ফৰ্ম ব্যৱহাৰ কৰিলো ঠিক আছে এই বাক্যটোকে যদি আমি এনে ধৰণে কওঁ যে she had cleaned the room এই বাক্যটো কি ক'লে she had cleaned the rooms তাই ৰুমবোৰ সাফ কৰিছিল কেতিয়া সাফ কৰিছিল তাৰপিছত চাওক before boss reached এই বাক্যটো চাওক কি ক'লে she had cleaned the room before boss reached মানে তাই ৰুমবোৰ সাফ কৰিছিল কেতিয়া সাফ কৰিছিল বস আহি পোৱাৰ আগতেই বস অহাৰ আগতেই তাই ৰুমটো সাফ কৰিছিল এটা চাওক তাই ৰুমটো সাফ কৰিলে আহিলে কোন বস আহিলে দুটা একচন দুটা সাবজেক্টে বেলেগ বেলেগ কাম কৰিলে এনেকুৱা ক্ষেত্ৰত যেটো একচন আগত হল আমি past perfectত কলো আমি কলো যে she had cleaned the rooms before boss arrived বা before boss reached এনে ধৰণে আমি ক'ব পাৰো এতিয়া আমি লাষ্ট এটা আফটাৰ কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লগা হয় তাৰ বিষয়ে জানি লবলৈ যত্ন কৰো She took a shower after cleaning the room এই বাক্যটো চাওক কি ক'লে she took a shower after cleaning the room ৰুমটো সাফ কৰাৰ পাছত তাই গা ধুইছিল তাই ৰুমটো সাফ কৰিছিল একেটা সাবজেক্টে দুইটা কাম কৰিছিল এই বাক্যটো যদি মই এনে ধৰণে কওঁ যে she took a shower তাই গা ধুইছিল কেতিয়া গা ধুইছিল after her mother had cleaned the room এই বাক্যটো চাওক কি ক'লে she took a shower তাই গা ধুইছিল কেতিয়া after her mother had cleaned the room তাইৰ মাকে ৰুমটো সাফ কৰাৰ পাছত তাই গা ধুইছিল প্ৰথমতে কোনে কামটো কৰিলে মাকে ৰুম সাফ কৰা কামটো কৰিলে গতিকে আমি মাকে ৰুমটো সাফ কৰিছিল বুলি কওঁতে আমি past perfectত ক'লো ঠিক আছে এটা লাষ্ট এক্সাম্পল চাই লবলৈ যত্ন কৰো লাষ্ট এক্সাম্পলটো কি কৈছে after talking to me she went to market মোৰ লগত কথা পতাৰ পাছত
তাই বজাৰলৈ গৈছিল তাই মোৰ লগত কথা পাতিলে আৰু তাই বজাৰলৈ গ'ল দুইটা কাম একেটা সাবজেক্টে কৰিলে যদি এই বাক্যটো মই এনে ধৰণে কওঁ যে she went to market তাই বজাৰলৈ গৈছিল কেতিয়া গৈছিল সব কেতিয়া গৈছিল I had talked to her এই বাক্যটো কি ক'লে she went to market তাই বজাৰলৈ গৈছিল after I had talked to her মই তাইৰ লগত কথা পতাৰ পাছত তাই বজাৰলৈ গৈছিল তাইক ধৰক মই ঘৰত লগ পালো তাইৰ লগত মই প্ৰথমতে কথা পাতিলো তাৰ পিছত তাই বজাৰলৈ গুচি গ'ল এই প্ৰথম কাম কোনটো হ'ল মই তাইৰ লগত কথা পতা কামটো হ'ল তেতিয়া মই ক'লো after I had talked to her মই তাইৰ লগত কথা পতাৰ পাছত she went to market তাই বজাৰলৈ গৈছিল এই এনে ধৰণে এনেকুৱা সিচুৱেচনত আমি after বা before পিছত কেতিয়াবা জিৰান ফৰ্ম বা কেতিয়াবা আমি past perfect tense ব্যৱহাৰ কৰিব লগা হয় আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে after আৰু before ৰ লগত আমি কেনে ধৰণে কেতিয়া কোনবোৰ সিচুৱেচনত আমি জিৰান ফৰ্ম ব্যৱহাৰ কৰিম আৰু কোনবোৰ সিচুৱেচনত আমি past perfect tense ব্যৱহাৰ কৰিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ বিভিন্ন টপিকৰ বিষয়ে জানি থাকিব পাৰিব আৰু শিকি থাকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে